নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অসম বিধানসভাৰ মজিয়াত অৰুণোদয় আঁচনিৰ A to Z কোনে কোনে পাব কোনে কোনে নাপায় অৰুণোদয় আঁচনিৰ ধন দ্বিতীয় দিনা বিধানসভা অধিৱেশনত এফালৰ পৰা কৈ গ'ল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত অৰুণোদয় সকল পৰিয়ালে দুখ আৰু কষ্টৰ মাজতো বিধৱা মহিলা এগৰাকী অৰুণোদয় ধ্বজাবাহী ৰক্ষণাবেক্ষণ প্ৰথম বিধৱা দিব্যাংগ অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী এইখিনি কাৰ কাৰ পৰিয়ালত আছে এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে সিলেকশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল এয়া অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অৰুণোদয় আঁচনিক লৈ মৌখিক প্ৰশ্নৰ উত্তৰ দিবলৈ কৈ বিত্তমন্ত্ৰীয়ে আঁচনিখনক আখ্যা দিলে ধ্বজাবাহী বুলি লগতে মন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে আঁচনিৰ ধন পাব বিধৱা আৰু অবিবাহিতাই হিতাধিকাৰী হ'ব স্বামীগৃহ ত্যাগ কৰা মহিলা আৰু দিব্যাংগ লোকসকল এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা যি হওক আশা ৱৰ্কাৰ হওক অংগনবাদী ৱৰ্কাৰ হওক PSCত কাম কৰো ষ্টেট ফেডত কাম কৰো কৰবাত কাম কৰো চৰকাৰত কাম কৰো NHMত কাম কৰো SSত কাম কৰো আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলে এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পিছে পৰিয়ালত চৰকাৰী চাকৰি থাকিলে ট্ৰেক্টৰ থাকিলে বাৰ্ষিক উপাৰ্জন 2 লাখৰ বেছি হলে নাপাব অৰুণোদয় আঁচনিৰ ধন যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেওঁ নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেওঁ নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনেলি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা কৰি বিত্তমন্ত্ৰীয়ে ক'লে 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় প্ৰথম কিস্তিৰ ধন পাব 2 নৱেম্বৰত 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো 4 কেজি দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো ইয়াৰ লগতে অহা বিহুৰ সময়ত 1000 টকা বানপানীৰ সময়ত 1000 টকা পূজাৰ সময়ত 1000 টকা আৰু ছাত্ৰ-ছাত্ৰীৰ এডমিশনৰ সময়ত 1000 টকা বেছিকৈ পাব হিতাধিকাৰীসকলে এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব আকৌ বানপানী হ'ল বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব এই ধৰণে যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশনৰ সময় হ'ল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কভাৰেজ বাঢ়ি গৈ থাকিব অৱশ্যে BTCত নিৰ্বাচনী আচৰণ বিধি চলি আছে সেয়ে BTCত এই আঁচনি ৰূপায়ণ কৰিব পৰা নাযাব বুলি সদনত সদৰি কৰিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 নৰ্থ ইষ্ট বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাই পিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৃষ্টিত কৰোনা এক নাটকহে হেনো আনহাতে একে দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কাউণ্টাৰ ৰূপজ্যোতি কুৰ্মীক কোভিড নাটক
ধেমালি কৰা এইটো নাটক আৰু এইটো মই কবিত এটা নাটক কোভিড ৰাজনীতি কোভিড এটা সম্পূৰ্ণ ৰাজনীতি কোভিড ধেমালি মই এতিয়াও কৈ আছো কোভিড এটা নাটক চলি আছে এতিয়া অন্য বেমাৰ নাইকিয়া হৈ গ'ল নেকি এতিয়া অন্য ভাইৰেল ফিভাৰ এতিয়া ডায়েবেটিছ প্ৰেছাৰ হাৰ্টৰ ডিজিজ মানে সেইবোৰ বেমাৰ নাইকিয়া হৈ গ'ল নেকি এতিয়া অকল কোভিডতে মানুহ মৰি আছে নেকি বেলেগ বেমাৰ নাইকিয়া হৈ গ'ল নেকি সেইকাৰণে কোভিড এটা নাটক মই আকৌ কৰিম ঠিকেই শুনিছে ৰূপজ্যোতি কুৰ্মীৰ দৃষ্টিত কোভিড নাটক কোভিড ধেমালি কোভিড ৰাজনীতি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোভিডক এইদৰে উপহাস এইগৰাকী কংগ্ৰেছী বিধায়কৰ নিজৰ বক্তব্য সত্য প্ৰমাণিত কৰিবলৈ যুক্তি দৰ্শালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতি কুৰ্মীৰ প্ৰশ্ন একে সময়তে মণিপুৰলৈ যোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় কৰা নহল কোৱাৰেণ্টাইন কিয় সাংসদ গগৈক কৰা হল কোৱাৰেণ্টাইন বিজেপিৰ গাত নালাগে নেকি কোভিড বীজাণু অসমৰ মুখ্য সচিবে ঘোষণা কৰা যে বাহিৰৰ বা ৰাজ্যৰ পৰা কোনোবা যদি আহে অন্যসকলে যেনেকৈ পাইছে সকলো একে সমানে ট্ৰিটমেণ্ট পাব লাগিব কোৱাৰেণ্টাইনত থাকিব লাগিব তেনেস্থলত দেখা গ'ল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 4জনকে মণিপুৰৰ পৰা অহা যিসকল আজি বিধায়ক তেওঁলোকে কোৱাৰেণ্টাইনত নাথাকি পোনপটীয়াভাৱে তেওঁলোকে আকৌ দিল্লীলৈ মানে উৰা মাৰে হেমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ একেলগে মণিপুৰত গ'ল গৌৰৱ গগৈ কিন্তু টেষ্ট কৰিব লগা হ'ল হেমন্ত বিশ্ব শৰ্মা টেষ্ট কৰিব লগা নহ'ল কাৰণ বিজেপি মানুহৰ কাৰণে তেওঁৰ গাত কৰোণা নাহে আৰু এইটো ৰাজনীতি নহয় কি গৌৰৱ গগৈ গাত আহি যাব পাৰে ইমানেই নহয় সমষ্টিয়ে অস্থায়ী কোভিড হাস্পতাল নুখুলি কি স্বাৰ্থত একাটো বোকা হোৱা খানাপাৰাত কোভিড হাস্পতাল বনালে বুলি প্ৰশ্ন তুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ৰূপজ্যোতিয়ে জুৰিলে গান কি ভিত্তিত মাননীয় মন্ত্ৰী বা অসম চৰকাৰে কোৰ্ট ফিল্ডত বোকাময় একাটো বোকাত তাত অস্থায়ী পেণ্ডেল বনাই আমাৰ অসমৰ ৰাইজৰ টকা তাত কেলে খৰচা কৰিব লগা হ'ল এইটো কোভিডলৈ পেলাই ৰাজনীতি নহয় জানো এইটো আৰু আমি বেলেগ কি নাম দি মাতিম তোমাক এই গানটো গাবলৈ এতিয়া মন গৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কোভিডত মৃত্যু হোৱা নাই বুলি দাবী তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো বয়স আৰু আন ৰোগৰ বাবেহে কোভিড হোৱা বুলি যুক্তি দৰ্শাইছে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া বিয়োগ হ'ল শেষ মুহূৰ্তত কোভিড বুলি ক'লে আগত কেলে নকলে তেখেতৰ লাঞ্চৰ অসুখৰ কাৰণে অন্য অসুখৰ কাৰণে চিকিৎসা দি আছে মৃত্যু সময়ত কোভিড বুলি ক'লে কাৰণ কোভিডৰ সংখ্যা বঢ়াব লাগিব কোভিডটো ভয় খুৱাই ৰাখিব লাগিব কোভিডটো লৈ পেলাই আতংকিত কৰি ৰাখিব লাগিব সেইকাৰণে ক'লে তৰুণ গগৈ ডাঙৰীয়া এজন সুস্থ ব্যক্তি তেওঁ সকলোৱে জানে তেওঁ পেচমেকাৰ লগা ব্যক্তি সেইকাৰণে হাৰ্টৰ অকণমান অসুখ আছে এতিয়া কোনে কি কৰি আছে মানুহে অসমৰ ৰাইজে আমি বেছিকৈ আৰু বুজাব নালাগে পিছে ৰূপজ্যোতি কুৰ্মীক কাউণ্টাৰ দিলে খুদ নিজ দলৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কোভিডক উপহাস নকৰিব কৰোণাক লৈ পেলাই বাকী আমি যিখিনি কথা কৈছোঁ যিখিনি ভাল কাম আমি প্ৰশংসা কৰিছোঁ কৰোণা ধেমালি বুলি কোৱা নাই কৰোণাক লৈ যিখিনি ৰাজনীতি হৈছে সেইখিনিকে আমি ৰাইজৰ ওচৰত কৈছোঁ আৰু ৰাইজেও দেখিছে ৰাইজেও বহু ক্ষেত্ৰত দেখিছে এই ক্ষেত্ৰত ৰাজনীতি কৰাৰ ক্ষেত্ৰত সেইখিনিকে আমি আপোনাৰ বিৰোধিতা কৰিছোঁ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ আৰু প্ৰভাস সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা আসন কাঢ়ি আনিব বিজেপিয়ে ডুমডুমাৰ পৰা তিতাবৰলৈ আসন লাভ কৰিব শাসকীয় দলটোৱে কিন্তু কোনে কৰিলে এই দাবী নিৰ্বাচনী ৰণ ক্ষেত্ৰত নেতাৰ ৰণ চালি ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ দাবী এইবাৰ উজনি অসমত 90% লোকে ভোট দিব বিজেপিত বাকি 10% লোকে ভোট দিব নটাত উজনি অসমত 100% আসন হেনো লাভ কৰিব বিজেপিয়ে আমাক বেছি উৎসাহিত কৰিছে যে কংগ্ৰেছে ইউডিএফৰ লগত যিটো মিত্ৰতা কৰিলে সেই মিত্ৰতাটোৱে আমাক আৰু কিছু অনুপ্ৰেৰণা যোগালে আৰু সেই অনুপ্ৰেৰণাত উজনি অসমত যিখিনি কংগ্ৰেছী মানুহ আছে সেই মানুহখিনিৰ 90% মানুহে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু 10% মানুহে কংগ্ৰেছক ভোট নিদিয়ে সেইখিনিয়ে নটাক ভোট দিব ইনক্লুডিং তিতাবৰ সিটটোক লৈ গোটেইকেইটা সিটেই আমি ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিব ষ্টেণ্ড কৰা ল'ৰা তাই সদায় 100ৰ ভিতৰত 100 পাবলৈ চিন্তা কৰে কেতিয়াবা 99 পায় যোৱাবাৰ আমি 95 পাইছিলোঁ এইবাৰ আমি 100 পাম 2021ৰ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে প্ৰশান্ত ফুকন হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
পঞ্চভূতত বিলীন হল ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ নশ্বৰ দেহ দিল্লী লধিঘাট শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক জনোৱা হল অন্তিম বিদায় কোভিড প্ৰটকল মানি পুত্ৰ সহ সীমিত সংখ্যক আত্মীয় স্বজনেহে অংশগ্ৰহণ কৰিলে শেষকৃত্য অনুষ্ঠানত বিদায় প্ৰণৱ বাবু ৰাজকীয় সন্মানেৰে অন্তিম বিদায় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ পঞ্চভূতত বিলীন হল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী মঙলবাৰে দিল্লীৰ লোধি ৰোড শ্মশানঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দিল্লীৰ লোধি শ্মশানঘাটত অন্তিম সংস্কাৰ কাৰ্যসূচীত উপস্থিত থাকে মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ লগতে সীমিত সংখ্যক আত্মীয় স্বজন কৰোনা পৰিস্থিতিৰ বাবে চৰকাৰী নিয়ম মানি অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ৰত্ন তথা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে সোমবাৰে দিল্লীস্থিত আৰ্মি ৰিচাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল হাওফাওৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে মুখাৰ্জীৰ মৃত্যুৰ সময়ত মুখাৰ্জীৰ বয়স আছিল 84 বছৰ 10 আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুখাৰ্জীক মগজুৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পিছত হাওফাওৰ সংক্ৰমণ হোৱাত ভেন্টিলেশ্যনত ৰখা হৈছিল মুখাৰ্জীক মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে দিল্লীৰ ৰাজাজী মাৰ্গত থকা বাসগৃহত কোভিড প্ৰটকল মানি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক তথা বিশিষ্ট নেতা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে 2004 চনৰ পৰা 2006 চনলৈ আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী 2006 চনৰ পৰা 2009 চনলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল মুখাৰ্জী আৰু 2012 চনৰ পৰা 2017 চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ 2008 চনত পদ্ম বিভূষণ আৰু 2019 চনত আগবঢ়োৱা হৈছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাৰেকক দিনটোৰ শিৰোনাম ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম ক্ৰমত সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য জিএমচিএইচৰ নিউ পেইং কেবিনত 9জনীয়া চিকিৎসকে অহৰহ চিকিৎসা চলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সোমবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটাত গগৈক প্ৰদান কৰা হৈছিল প্লাজমা ক্ৰমত সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্য 9জনীয়া চিকিৎসকৰ দলে অহৰহ চলাইছে চিকিৎসা অক্সিজেনৰ পৰিমাণ হ্ৰাসৰ পিছত গগৈক দিয়া হয় প্লাজমা কোভিড আক্ৰান্ত হৈ জিএমচিএইচৰ নিউ পেইং কেবিনৰ দ্বিতীয় মহলাৰ 22 নং কক্ষত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে নিশা অৱনতি ঘটিছিল তৰুণ গগৈৰ স্বাস্থ্যৰ নিশা 11:30 বজাত 88% হ্ৰাস হৈছিল অক্সিজেনৰ পৰিমাণ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসকৰ দলে প্ৰদান কৰে 1 ইউনিট প্লাজমা চিকিৎসালয়ত উপস্থিত হৈ তৰুণ গগৈৰ চিকিৎসাৰ সকলো দিশ তদাৰক কৰে খুদ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
প্লাজমা দানৰ পিছত এতিয়া সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য এতিয়া ষ্টেবল আছে অক্সিজেন স্যাচুৰেশন মেইনটেইন হৈছে 98% in 2 liters of oxygen আৰু এনে ভাইটালস কিনি একদম নরমাল আছে কথা পাচ্ছে ভালে আছে ক্লিনিক্যাল টিমে আকো চাব এটা ফিজিক্যালি একো দিগদাৰ symptoms by একো কমপ্লেইন দিয়া নাই আমাক plasma changes will come within 24 hours any obviously plasma আমি it's a good thing that we have given immediately যেটা fall hole that we have given immediately so that's a good sign উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে বুলি নিখাৰে পৰা জিএমচিএইচত তৰুণ গগৈৰ বাবে সাজু কৰি ৰখা হৈছে এই এম্বুলেন্সখনো ৰাতি 12:30 মানৰ পৰা আছে ইয়াতে ৰাতি 12:30 ৰ পৰা কি বুলি কৈছে আপোনালোকে আমাৰ ছাৰক কৈছে ছাৰ ইয়াৰ পৰা সুপাৰ স্পেশালিটি সেভ কৰিব তাত সেভ কৰিব ইয়াতে আপোনালোকে ৰৈ আছে হয় তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ বিধায়ক নুৰুল হুদা আৰু আবুল কালাম ৰচিদক লগত লৈ জিএমচিএইচত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পিপি কিট পৰিধান কৰি তৰুণ গগৈ থকা কোঠাত প্ৰৱেশ কৰি ৰকিবুল হুছেইনে লয় স্বাস্থ্যৰ বুজ যোৱাকালি অকণমান উশাহ নিশাত অসুবিধা হোৱাৰ লগে লগে প্লাজমা দিলে আৰু এতিয়া তেওঁলোকে কৈছে যে এতিয়া ভাল যেটো তেওঁ অক্সিজেনৰ কথা কৈছে এতিয়া তেওঁ সাধাৰণভাৱে অক্সিজেনৰ হেৰি লৈ পেলাই 97 আছে বুলি কৈছে গতিকে এতিয়া ষ্টেবল মই কথাও পাতি আহিছোঁ ভিতৰত 5 দিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল যদিও বৰ্তমান উন্নত হৈছে তেওঁৰ স্বাস্থ্য বুধবাৰে পুনৰ তৰুণ গগৈৰ কৰা হ'ব পাৰে কোভিড পৰীক্ষা টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত কেমেৰা পাৰ্চন মনোজ দুৱাৰৰ সৈতে গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট 21ৰ বিধানসভা নিৰ্বাচনত মূৰ দাঙি উঠিব বহুকেইটা আঞ্চলিক ৰাজনৈতিক দলে 10 দিনৰ পিছত অসমত জন্ম লাভ কৰিব আন এটা নতুন ৰাজনৈতিক দল কিন্তু কোনে খুলিব এইটো ৰাজনৈতিক দল চাওঁ আহক অসমত জাতীয়তাবাদৰ ৰাজনৈতিক দল খুলিবলৈ খেতা পৰা জাতীয় সংগঠনৰ ASU AJYCP কৃষক মুক্তি আলোচনাতে ব্যস্ত সকলোতকৈ আগত ৰাজনৈতিক দল গঠনৰ প্ৰস্তাৱত বীৰ লাচিত সেনাৰ বীৰ লাচিত সেনা ঔৰসতে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হ'ব আৰু আমি এখন অসমত নতুন চৰকাৰ বনাবলৈ সক্ষম হ'ম অহা 10 ছেপ্টেম্বৰত অসমত জন্ম লাভ কৰিব আৰু এটা নতুন ৰাজনৈতিক দলে ৰাজনৈতিক দলটো গঠন কৰিব বীৰ লাচিত সেনা অসমে বৰ্তমান একাংশ বুদ্ধিজীৱীয়ে গঠিত পৰামৰ্শদাতা কমিটিৰ সৈতে এই দলটোৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে গুৱাহাটীত অনুষ্ঠিত সাধাৰণ সভাত হোৱা সিদ্ধান্ত মৰ্মে বীৰ লাচিত সেনা অসমে জন্ম দিব এটা নতুন ৰাজনৈতিক দল আৰু আমি 10 দিনৰ ভিতৰত আমি দলৰ নাম ঘোষণা কৰিম ইতিমধ্যে ইয়াৰ দায়িত্ব দিয়া হৈছে অসমৰ কেইজনমান বিশিষ্ট বুদ্ধিজীৱীক দিয়া হৈছে পৰৱৰ্তী সময়ত আমি সকলোৱে মিলি গুৱাহাটীত এখন প্ৰেছ মিটৰ জৰিয়তে এখিনি আহ্বান জনাম ইফালে ASU AJYCP কৃষক মুক্তিকে ধৰি জাতীয় দল সংগঠন সমূহেও ৰাজনৈতিক দল গঠনৰ যোজনা চলাই থকা সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ ঘোষণা আঞ্চলিক ৰাজনৈতিক দলসমূহে মিলিজুলি এটা শক্তি হোৱাৰ চেষ্টা কৰিব কৃষক মুক্তি ASU বীৰ লাচিত সেনা আপোনাৰ অজিত ভূঞা ছাৰহঁতৰ আৰু বৰবা ছাৰ এই 5টা শক্তি ওলাইছে এই 5টা শক্তিৰ মাজত কথা বতৰা চলিছে আৰু মই সেইকাৰণে কৈছো যে অসমৰ ৰাইজে এক ঐক্যবদ্ধ ৰাজনৈতিক শক্তি দেখিবলৈ পাব উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই নতুন দলটোৱে অৱশ্যে লাচিত সেনাৰ ঘোষণা এই দলটোৰ সমৰ্থন আগনবঢ়ায় কংগ্ৰেছ আৰু AIUDF উজনি অসমত আমি প্ৰায় কেইখন সিটতে প্ৰতিদ্বন্দ্বিতা কৰিম যেহেতু আমাৰ এটা পৰ্যায়ত কথা বতৰা চলিছে উজনি অসমত আমি প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু মই ব্যক্তিগতভাৱে শৃংখল চলিয়া হিচাপে কিন্তু মই ৰাজনীতিত নাহো মই বীৰ লাচিত সেনাৰ নেতৃত্বতে থাকিম কিন্তু এই নিৰ্বাচনত বিজেপি কংগ্ৰেছ আৰু UDF হৰুৱাবলৈ অসমৰ জনগণৰ সন্মুখত নেতৃত্ব আমি দিম কিন্তু ইমানকেইটা আঞ্চলিক ৰাজনৈতিক দলে অসমত আত্মপ্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পুঁজিৰ যোগাৰ কেনেকৈ হ'ব এই প্ৰশ্নৰ উত্তৰ দিলে শৃংখল চলিহাই কিন্তু যি অসমৰ জাতীয়তাবাদী জনগণে দিব আৰু আমি সততাৰ ৰাজনীতি যেহেতু আমি নামাৰ কথা ভাবিছো ইয়াত পইচা লৈ জিকাই
কিবা হেৰি কৰা এনেকুৱা ধৰণৰ কথা থাকিব নহয়। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অখিল গগৈ মুক্তিৰ দাবীৰে KMSSে প্ৰচাৰ পত্ৰ বিতৰণেৰে আৰম্ভ কৰিছে অভিযান। 50 লাখ প্ৰচাৰ পত্ৰিকা বিতৰণৰ লক্ষ্য কৰি লৈছে সংগঠনটোৱে। 264 দিনে কাৰাবন্দী হৈ আছে অখিল গগৈ। মঙলবাৰে মহানগৰীত বিতৰণ কৰে প্ৰায় 1 লাখ প্ৰচাৰ পত্ৰিকা। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰ বিতৰণ। 50 লাখ প্ৰচাৰ পত্ৰ বিতৰণৰ লক্ষ্য কৃষক মুক্তিৰ। মঙলবাৰে মহানগৰীত বিতৰণ 1 লাখ প্ৰচাৰ পত্ৰিকা। 264টা দিন উকলিল, এতিয়াও কাৰাগাৰৰ বন্ধ কোঠাত কৃষক নেতা অখিল গগৈ। কা আন্দোলনৰ সময়ছোৱাৰ পৰাই কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰৰে পৰা প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটী মহানগৰীৰ প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীৰে প্ৰচাৰ অভিযান আৰম্ভ কৰে সংগঠনটোৱে। চানমাৰীৰ পদপথৰ পথাচাৰীৰ পৰা আৰম্ভ কৰি বাছ যাত্ৰীলৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই প্ৰচাৰ পত্ৰিকাখন অসমৰ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব। অসমৰ প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন চহৰতে এই প্ৰচাৰ পত্ৰিকা লৈ যোৱা হ'ব। কিয় অখিল গগৈ ডাঙৰীয়াক এই বিজেপি চৰকাৰখনে ভয় কৰিছে আৰু ভয় কৰি সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে তেওঁক কাৰাবন্দী কৰি ৰাখিছে, সেয়া অসমৰ ৰাইজক আমি বুজাব লাগিব। একেটা গোচৰত কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰ আৰু বিতু সোণোৱালে জামিন লাভ কৰিলে যদিও এতিয়াও মুকলি আকাশৰ তললৈ অহা নাই অখিল গগৈ। চৰকাৰে 2021 বৰ্ষৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যৰে অখিল গগৈক ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তিৰ সদস্যই। আমাৰ সংগ্ৰামী সতীৰ্থ 3জনক ইতিমধ্যে এনআই আদালতে জামিন মঞ্জুৰ কৰিছে, কিন্তু অখিল গগৈ ডাঙৰীয়াক অতি আক্ৰোশমূলকভাৱে এটাৰ পাছত এটা গোচৰ জাপি তেখেতক অধিক দিন যাতে কাৰাৰুদ্ধ কৰিব পাৰি তাৰ কাৰণে বিজেপি চৰকাৰখনে চেষ্টাৰ ত্ৰুটি কৰা নাই। তেখেতক মুঠতে যিকোনো প্ৰকাৰে 21ৰ নিৰ্বাচনৰ পূৰ্বে যাতে মুকলি হ'ব নোৱাৰে সেই সিদ্ধান্তত তেওঁলোক অটল আছে বিজেপি চৰকাৰখনে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ 50 লাখ পৰিয়ালৰ মাজত অখিল গগৈৰ মুক্তিৰ দাবীৰে এই প্ৰচাৰ পত্ৰ বিতৰণৰ লক্ষ্য লৈছে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত নতুনকৈ স্থাপন কৰা হ'ব 15খন নতুন মহাবিদ্যালয়, কিন্তু প্ৰাদেশিকৰণৰ লক্ষ্যৰে কোনো লোকে স্থাপন কৰিব নোৱাৰিব মহাবিদ্যালয়, কিয়নো প্ৰাদেশিকৰণৰ বাবে কলেজ স্থাপন কৰাটো এতিয়া আইনমতে দণ্ডনীয়। শিক্ষকক প্ৰাদেশিকৰণ কৰিব। ছাত্ৰ নোহোৱা কলেজৰ শিক্ষকক প্ৰাদেশিকীকৰণ কৰিলে কি কৰিব সেইসকল শিক্ষকে? ৰাতিপুৱা আহিব, ছাত্ৰ নাপাব, এই ফেচবুক ছচিয়েল মিডিয়া এইবিলাকে কৰি থাকিব দিনৰ দিন। বিধানসভাত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ। যদি ক'ব লাগে যে মোক ধুনীয়াকৈ আহি কয় যে ছাৰ এনৰলমেণ্ট নাই, আমাৰ এনৰলমেণ্ট শব্দটো কৈ দিয়ে অলপ ইংৰাজীত বস্তুটো বেলেগ বেলেগ লাগে। অপ্ৰাদেশীকৃত কলেজক প্ৰাদেশিকীকৰণ কৰা আৰু চৰকাৰী নীতি সন্দৰ্ভত কেতবোৰ স্পষ্ট নীতি নিৰ্দেশনা ঘোষণা কৰি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত আগবঢ়ালে এই বক্তব্য। মন্ত্ৰী হিমন্তৰ উপদেশ, ছাত্ৰ ছাত্ৰী নথকা কলেজৰ শিক্ষকক চৰকাৰীকৰণ কৰাৰ সলনি বেলেগ বিভাগতহে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া ছাত্ৰ নোহোৱা কলেজ এখনত শিক্ষকজনক প্ৰাদেশিকৰণ কৰাতকৈ সেই শিক্ষকজনক ইন্সপেক্টৰ টেক্স বা বিভিন্ন চাকৰিলৈকে লৈ যোৱা ভাল। কাৰণ তেওঁ যে ৰাতিপুৱা আহিব, ছাত্ৰ নাপাব, এই ফেচবুক ছচিয়েল মিডিয়া এইবিলাকে কৰি থাকিব দিনৰ দিনটো, কামটো নাথাকিব। এই উপদেশ দি শিক্ষামন্ত্ৰীয়ে সদনৰ মজিয়াত 2006 চনৰ আইনৰ কথা উল্লেখ কৰে। মন্ত্ৰী হিমন্তই কয়, 2006ৰ প্ৰাদেশিকীকৰণ আইন মতে কোনো লোকে প্ৰাদেশিকীকৰণৰ বাবে কলেজ স্থাপন কৰাটো আইনমতে দণ্ডনীয়। 6 চনৰ পৰৱৰ্তী সময়ত কিয় কলেজ কোনে প্ৰতিষ্ঠা কৰিলে এই বিষয়ে অলপ জানিবলগীয়া আছে। কিহৰ কাৰণে 6 চনৰ আইনতে কোৱা হৈছিলে যে ইয়াৰ পিছত কোনোবাই যদি কলেজ প্ৰাদেশিকৰণৰ বাবে প্ৰতিষ্ঠা কৰে সেইটো আইনমতে দণ্ডনীয় হ'ব। গতিকে কোনোবাই যদি এই ধৰণে, আৰু তাৰ লগে লগে দ্বিতীয় ব্যৱস্থা লোৱা হৈছিল
যে চৰকাৰে কলেজ প্ৰতিষ্ঠাৰ কামত আগবাঢ়িছিলে যে ৰাইজক আৰু কষ্ট কৰিব নালাগে ৰাজ্য চৰকাৰে যেনেকৈ হস্পিটাল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰে কলেজো ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিব পৰৱৰ্তী সময়ত প্ৰায় 10খন কলেজ ৰাজ্য চৰকাৰে প্ৰতিষ্ঠাও কৰিলে আৰু যোৱাকালিও আৰু 15খন নতুন কলেজ প্ৰতিষ্ঠাৰ আমি ৰাজ্য চৰকাৰে অনুমোদন দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছো গতিকে এই বিষয়ে অহা নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন ধৰণে চাব লাগিব যে আইনে বাৰণ কৰা কাম এটা তেখেতসকলে কিয় কৰি আছে উল্লেখযোগ্য যে চৰকাৰে প্ৰয়োজন মতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ দৰে কলেজো স্থাপন কৰিব পাৰিব বুলি সদৰি কৰিলে শিক্ষামন্ত্ৰীয়ে কিন্তু প্ৰাদেশিকীকৰণৰ বাবে কোনো লোকে কলেজ স্থাপন কৰিব নোৱাৰিব কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ কুচকাৱাজ বৃদ্ধি পাইছে দলত যোগদানৰ কাৰ্যসূচীও বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰৌতাত বিজেপি যোগদান কৰে 2 সহস্ৰাধিক লোকে আনহাতে হাওৰাঘাটত কংগ্ৰেছত যোগদান কৰে কেইবাটাও বিজেপি পৰিয়ালে চমু চাপিছে বিধানসভা নিৰ্বাচন তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ একে সময়তে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি হাওড়াঘাটৰ ফুলনি পৰিষদীয় সমষ্টিৰ বহু বিজেপি পৰিয়ালৰ কংগ্ৰেছত যোগদান কাৰ্বি পাহাৰত গেৰুৱা বাহিনীক ভেটা দিবলৈ বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ হাওড়াঘাটৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলনি বজাৰত এক প্ৰকাৰ কৰোনা প্ৰটকল ভংগ কৰি কংগ্ৰেছে পাতিছে দলীয় সভা বহুতৰে মুখত নাই মাস্ক নামানিলে সামাজিক দূৰত্ব ইয়াৰ মাজতে কংগ্ৰেছৰ এই দলীয় সভাখনত অঞ্চলটোৰ 12টা বিজেপি পৰিয়ালে যোগদান কৰে কংগ্ৰেছত কংগ্ৰেছৰ প্ৰতি পুনৰ সৃষ্টি হোৱা আস্থাই 2021 চনত পুনৰ কংগ্ৰেছক জয়ী কৰাব বুলি দাবী কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জীৱ তেৰণে কাৰ্বি আংলং যোনটো ঢৌ এতিয়া আমাৰ বিজেপি ঢৌ বুলি এটা আছিলে সেই ঢৌটো এতিয়া শেষ হ'বলগীয়া ধৰিছে তো অহা যোনটো 2021 চনত আমাৰ কাৰ্বি আংলং জিলা তথা আমাৰ জিলা এছেম্বলি 3টা এছেম্বলি আমাৰ কংগ্ৰেছে জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ ইপিনে ৰৌতাত বিজেপিৰ নিৰ্বাচনী সভাত দলটোত যোগদান কৰে 2 সহস্ৰাধিকে বিটিচিৰ 40 নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিৰ ভালুকমাৰীত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লয় মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই সভাতে বিজেপিত যোগদান কৰে 2 সহস্ৰাধিকে নিৰ্বাচনী সভাত ভাগ লৈ দিলীপ শইকীয়াৰ দাবী এইবাৰ বিটিচিত বিজেপি হ'ব বিগ ব্ৰাদাৰ सबका साथ सबका विकास सबका विश्वास এই নীতিক প্ৰাধান্য দি আমি কাম কৰি আছো গতিকে ৰাইজে এই কামৰ মূল্যায়ন নিশ্চয় কৰিব আৰু 2021ত আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এখন চৰকাৰ পাম আৰু তাৰ পূৰ্বে বিটিচিত বিগ ব্ৰাদাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচি শাসনৰ বাগজৰি হাতত ল'ব বিজেপিৰ নেতৃত্বত গঠন হ'ব বিটিচিৰ পৰিষদ এনেদৰেই বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ কুচকাৱাজ বৃদ্ধি পাইছে ৰাজনৈতিক দলত যোগদানৰ কাৰ্যসূচী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটি 3 বছৰীয়া কণমানিক বন কৰা মহিলাৰ নিৰ্যাতন বন কৰা মহিলাক বিশ্বাস কৰি পিতৃ-মাতৃয়ে সন্তানক এৰি থৈ গৈছিল কৰ্তব্যলৈ কিন্তু সিসিটিভি ফুটেজত পোহৰলৈ আহিল গাৰ নোম হিয়ৰি যোৱা এক ঘটনা ভয়ংকৰ কাণ্ড 3 বছৰীয়া কণমানিক পিতৃ-মাতৃ এৰি থৈ গৈছিল বন কৰা মানুহৰ হাতত সিসিটিভি ফুটেজত পোহৰলৈ আহিল গাৰ নোম হিয়ৰি তোলা ঘটনা এই দৃশ্যই আপোনাক উচুকাৰি যাব পিতৃ-মাতৃ কৰ্মস্থানলৈ ওলাই যোৱাৰ পিছতেই শিশুৰ ওপৰত বন কৰা মহিলাৰ অবৰ্ণনীয় অত্যাচাৰ উত্তৰ প্ৰদেশৰ কানপুৰৰ কল্যাণপুৰত ৰতন অৰবিট এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড সিসিটিভিত বন্দী হৈছে এই সমগ্ৰ ঘটনা এটি 3 বছৰীয়া কণমানিক ঘৰুৱা সহায়কাৰীয়ে নিষ্ঠুৰভাৱে মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে হিয়ৰি উঠিছে শিশুটিৰ পৰিয়াল
ৰতন অৰ্বিট এপাৰ্টমেণ্টত বসবাস কৰা এক চৰকাৰী দম্পতীয়ে নিজৰ পুত্ৰক বন কৰা সহায়িকাৰ হাতত এৰি থৈ দৈনিক কাৰ্যালয়লৈ যায়। কেইবাদিনৰ পৰা শিশুটি আতংকিত হৈ থকা দেখা পোৱা গৈছিল। পৰিয়ালৰ মানুহে ভয় খাই থকা শিশুটিৰ অৱস্থা দেখি সন্দেহপজাত চিচিটিভি ফুটেজ পৰীক্ষা কৰে আৰু দেখা পায় যিগৰাকী সহায়কাৰীৰ হাতত তেওঁলোকে শিশুটিক এৰি থৈ গৈছে সেইগৰাকীয়ে অকলশৰে পোৱাৰ সময়ত শিশুটিক গুৰ খোচা আৰু জোতা চেণ্ডেলেৰে নিৰ্মমভাৱে মাৰপিট কৰিছে। শিশুটিৰ পিতৃয়ে কোৱা কথা মতে শিশুটিয়ে দৈনিক অংগী ভংগীৰে কান্দি কান্দি কৈছিল। পিতৃয়ে আফচোচ কৰে যে তেওঁলোকে বুজি নাপালে শিশুটিৰ মনৰ কথা। চিচিটিভি ফুটেজ চোৱাতহে তেওঁলোকে ধৰিব পাৰে জোতা চেণ্ডেল আৰু গুৰু খোচাৰে মাৰপিট কৰাৰ ফলত শিশুটি অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ৰেণু নামৰ এই পৈশাচিক আচৰণ কৰা মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। কিছু বাতৰি পৰৱৰ্তী অংশলৈ। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে দেৱাংগনা কলিতাক। কা বিৰোধী আন্দোলনত হিংসাৰ উচতনি দিয়া বুলি দেৱাংগনাৰ বিৰুদ্ধে উঠিছিল অভিযোগ। অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই গৱেষক ছাত্ৰীগৰাকীৰ। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে দেৱাংগনা কলিতাক। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেৱাংগনা কলিতাক একাধিক গোচৰত জামিন প্ৰদান কৰে। ন্যায়াধীশ সুৰেশ কুমাৰ কিটৰে গঠিত এখন এজনীয়া বিচাৰপীঠে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীক জামিন প্ৰদান কৰে। যোৱা 21 আগষ্টত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ শুনানিকালত অভিযুক্তৰ বিৰুদ্ধে প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰাৰ কোনো অডিঅ' তথা ভিডিঅ' নাই বুলি সদৰি কৰিছিল। দেৱাংগনাই প্ৰতিবাদকাৰীক এনে কি কথা কৈছিল যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল সেয়া জানিব বিচাৰিছিল ন্যায়াধীশ কেইটে। দিল্লী আৰক্ষীৰ অধিবক্তা এছ ভি ৰাজুৱে তেতিয়া কৈছিল তেনে কোনো অডিঅ' আৰু ভিডিঅ' আৰক্ষীৰ হাতত নাই। কিন্তু তেওঁ দাবী কৰিছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীয়ে 10,000 প্ৰতিবাদকাৰীৰ সন্মুখত প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰিছিল, যি ভাষণ শুনিছিল এজন কৰ্তব্যৰত আৰক্ষীয়ে। কিন্তু তেওঁ ৰেকৰ্ড কৰিব নোৱাৰিলে। ইয়াৰ লগতে তেওঁ দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত দেশৰ গৰিমা ম্লান কৰিবলৈ এয়া সুপৰিকল্পিত চক্ৰান্ত আছিল। ইফালে দেৱাংগনাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল সিব্বলে কৈছিল গৱেষক ছাত্ৰীগৰাকীয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই গৱেষক ছাত্ৰী দেৱাংগনা কলিতাৰ। কৰোনা মহামাৰীক পৰাস্ত কৰিলে 95 বছৰীয়া ককা আৰু আইতাই। সম্পূৰ্ণ সুস্থ হৈ উঠিছে বৃদ্ধাশ্ৰমৰ 12গৰাকী কোভিড ৰোগী। আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা পুনৰ বৃদ্ধাশ্ৰমলৈ উভতিল 12গৰাকী ককা আইতা। খুমটাই আদৰ্শ চিকিৎসালয়ত এক আনন্দ পৰিৱেশ। একোখনকৈ গামোচাৰে বৰ্ষীয়ান ককা আইতাক এধানি মৰম যাচিলে চিকিৎসালয় কৰ্তৃপক্ষই। গোলাঘাট খুমটাই আদৰ্শ চিকিৎসালয়ত 95 বছৰীয়া ককা আইতাই পৰাস্ত কৰিলে কৰোনা মহামাৰী। গোলাঘাটৰ বেঙেনাখোৱা বৃদ্ধাশ্ৰমৰ 12গৰাকীকৈ বৃদ্ধা আক্ৰান্ত হৈছিল কোভিড-19ত। 12গৰাকী ককা আইতাই আৰোগ্য লাভ কৰিলে কৰোনাৰ পৰা। আশ্ৰমৰ 11গৰাকী আইতা আৰু 1গৰাকী ককাৰ 21 আগষ্টত কোভিড পজিটিভ চিনাক্ত হোৱাত 12গৰাকীকে খুমটাই আদৰ্শ চিকিৎসালয়ৰ কোভিড চেণ্টাৰত চিকিৎসা প্ৰদান কৰি থকা হৈছিল। 10 দিন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিছত আজি ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে 12গৰাকীৰে স্বাস্থ্য পৰীক্ষাত নিগেটিভ ফলাফল দেখা দিয়ে। তেওঁলোকে মানে কৰোনা পজিটিভ লৈ আহিছিল। এতিয়া ইয়াতে থাকি আমি যিখিনি পাৰোঁ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিলোঁ আৰু কৰাৰ পিছত তেখেতসকলে এতিয়া নিগেটিভ হ'ল। গতিকে এই নিগেটিভ হোৱাৰ জৰিয়তে যে কৰোনা যুদ্ধ যে এই বয়োজ্যেষ্ঠ লোকসকলেও যে জয়যুক্ত হ'ব পাৰে, মানে সেই কথাটোকে প্ৰতিষ্ঠা হ'ল। নিগেটিভ বুলি কোৱা শুনিছোঁ আৰু ওলাইছোঁ। নাম কি আপোনাৰ? ধনদা বৰা। বয়স কিমান হৈছে? 72 বছৰ। আমি 12গৰাকী আছিলোঁ। এজন জেন্টছ, বাকী চব
এতিয়া সুস্থ আপোনালোক সুস্থ মনটো কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে অলপমান জ্বৰ হৈছিলে মাত্ৰ 1 ৰাতি 2 ৰাতি তাৰপিছত ভাল পাইছো গোলাঘাটৰ পৰা ইউনিচালি নিউজ 18 অসম নৰ্থ ইষ্ট আনন্দ উৎসৱৰ মাজতে এজাক ভয়ংকৰ ধুমুহা চিলাই উৰুৱাই নিলে এটি কণমানিক অবিশ্বাস্য যেন লাগিলেও টাইৱানত সংঘটিত হৈছে এনে এক ঘটনা সাৰ্কাছ নহয় দুৰ্ঘটনা চিলাই উৰাই নিলে এটা 3 বছৰীয়া শিশু চিলাত ওলমি আকাশত তল ওপৰ কৰি উৰি ফুৰিল শিশুটি আকস্মিক ঘটনাটোত হতচকিত সকলো চিঞৰ বাখৰ হুলস্থুল শিশুটিক উদ্ধাৰৰ চেষ্টা তাৰ মাজতে শিশুটি ওলমি থকা চিলাৰ নেজডাল তললৈ নামি আহিল শিশুটি ওপৰতে ধৰিলে তলত থকা লোকসকলে কোনো আঘাত নোপোৱাকৈ উদ্ধাৰ হ'ল শিশুটি অৱশ্যে ঘটনাটোত বাৰুকৈ বিতত হ'ল 3 বছৰীয়া শিশুটি টাইৱানৰ ঘটনা এয়া উত্তৰ টাইৱানৰ চিনচু চহৰত আয়োজিত হৈছিল চিলা উৰুৱা উৎসৱ ভিন্ন আকৃতিৰ সৰু বৰ বহু চিলাই চানি ধৰিছে আকাশ তাৰ মাজতে এটা বৃহৎ আকাৰৰ চিলাৰ নেজত ধৰি আকাশলৈ উৰি গ'ল 3 বছৰীয়া কন্যা শিশুটি ঘটনাটোৰ পিছতে কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে চিলা উৰুৱা উৎসৱটো কাৰোবাৰ মোবাইলত বন্দী হোৱা দেওবাৰৰ ঘটনাটোৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে বিশ্বজুৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত উদ্ধাৰ হ'ল কপিলী নদীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা হাতী পোৱালিটো 24 ঘণ্টাৰ অন্তত মৃত হাতী পোৱালিটো উদ্ধাৰ কৰি সমাধিস্থ কৰে খেৰণী বন বিভাগে সোমবাৰে মৃত হাতী পোৱালিটোক হাতীৰ জাকটোৱে এৰি থৈ নোযোৱাৰ বাবে উদ্ধাৰত ব্যৰ্থ হৈছিল বনকৰ্মী অৱশেষত নিশা উদ্ধাৰ হ'ল কপিলী নৈত পৰি মৃত্যু হোৱা হাতী পোৱালিটোৰ মৃতদেহ খেৰণী বন বিভাগে নিশা উদ্ধাৰ কৰে হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাস্থলীৰ সমীপতে সমাধিস্থ কৰা হয় হাতী পোৱালিটো পশ্চিম কাৰ্বি আংলং আৰু হোজাই সীমান্তৱৰ্তী যমুনাচিত অঞ্চলৰ ঘটনা কপিলী নৈৰ পানীত পৰি সোমবাৰে মৃত্যু হৈছিল কণমানি হাতী পোৱালিটোৰ কণমানি হাতী পোৱালিটোৰ মৃত্যুৰ পিছতে অঞ্চলটোত দেখা গৈছিল বন্য জন্তুৰ সন্তানৰ প্ৰতি থকা চেনেহৰ উৎকৃষ্ট নিদৰ্শন সোমবাৰে পুৱাৰে পৰা কপিলী নৈত অৱস্থান কৰে হাতীৰ এটা বৃহৎ জাকে জাকটোৰ মাজত থকা কণমানি হাতী পোৱালিটোৰ মৃত্যু হোৱাত সেই ঠাইতে বহু সময় ধৰি অৱস্থান কৰে হাতীৰ জাকটোৱে তেতিয়া কপিলী নৈৰ পানীত উপঙি উঠিছিল হাতী পোৱালিটো এই দৃশ্য চাবলৈ সমাগম ঘটে বহু লোকৰ হাতীৰ জাকটোক খেদিবলৈ ঘটনাস্থলীত উপস্থিত হয় হোজাই বন বিভাগৰ লোক কিন্তু মৃত সন্তানটো এৰি নগ'ল হাতীৰ জাকটোৱে মৃত পোৱালিটোক নিৰাপত্তা দি ৰাখে হাতীৰ জাকটোৱে আৰু অৱশেষত নিশাৰ ভাগত খেৰণী বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতী পোৱালিটোৰ মৃতদেহ ৰাতিপুৱা যেতিয়া হাতী জাকটো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা উভতি যেতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ প্ৰৱেশ কৰিবলৈ যায় তেতিয়া আমাৰ আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহে হাতী জাকটো ইফালে খেদিবলৈ আৰম্ভ কৰে ইয়াৰ মাজত কি হয় হাতী জাকটো সিফালেও যাব নোৱাৰে ইফালে নদী পাৰ হৈও যাব নোৱাৰে ইফালেও যাব নোৱাৰে হঠাৎ এটা সৰু কেঁচুৱাটো হাতীৰ কেঁচুৱাটো নদীত সোমাই গ'ল কেমেৰা পাৰ্চন বাবাইৰ সৈতে হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাখে হৰি মাৰে কোনে ভৰা নৈৰ কুবাল হুতত উটি গৈও প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিল শোণিতপুৰৰ মিছামাৰীৰ এগৰাকী মহিলাৰ ভৰা নৈ কুবাল হুত এক শিহৰণকাৰী দৃশ্য
গাভৰু নৈৰ কোবাল সোঁত সোঁতত উটি আহিছে কিবা এটা নৈৰ পাৰত থকা যুৱক কেইজনমানে দেখিছে সোঁতৰ তীব্ৰ গতিত অতি ওচৰ চাপি আহিছে মনিব পাৰিছে কি উটি আহিছে এগৰাকী মহিলা মৰণৰে যুঁজ দি কোনোমতে নাক মুখ উলিয়াই উটি আহিছে মহিলাগৰাকী লগে লগে হাহাকাৰ লাগিছে পাৰত থকা লোকসকলৰ বহু দূৰৰ পৰা মহিলাগৰাকী অতিক্ৰমে ওচৰ চাপি আহিছে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ ৰছী বিচাৰিছে তেওঁলোকে ৰছী নেপাই বাঁহৰ জেং এডালকে আগবঢ়াই দিছে তাতে ধৰি কোনোমতে পাৰলৈ উঠি আহিল মহিলাগৰাকী শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙাল গাঁৱৰ ঘটনা এয়া গাঁওখনৰ মাজেৰে বৈ যোৱা খৰচোতা গাভৰু নৈ সোমবাৰে হঠাতে বাঢ়ি আহিল ফেনে ফুটুকাৰে সেই সময়তে খৰিলুৰি নৈ পাৰ হ'বলৈ চেষ্টা কৰা মহিলাগৰাকীক উটুৱাই নিলে গাভৰু নদীৰ কোবাল সোঁতে মহিলাগৰাকীৰ নাম কৰিনা বেগম কোভাল সোঁতৰ মাজতো মহিলাগৰাকীয়ে নেৰিলে জীয়াই থকাৰ আশা কি কৰিব গৈছিলে নদীত কালি খৰি বেছিব গৈছিলোঁ আহৰ টাইমত যাৰ সময়ত ঠিকে পাৰ হৈছোঁ আহৰ সময়ত বেছি হৈ গৈছে পানী উটুৱাই লৈ গৈছিল পিছত কেনেকৈ উদ্ধাৰ হ'ল মানে ল'ৰাকেইটা ওচৰতে আছিলে যে কাছাৰত সিহঁতে মানে বাহ দিছে তেতিয়া উঠিছে ভয় লাগিছিলে নে আপোনাক ভয়তো লাগিছে পানক প্ৰণে যুঁজিলে গাভৰু নৈৰ কোবাল সোঁতেৰে কোনোমতে নাক মুখ উলিয়াই আগবাঢ়ি গ'ল প্ৰাণৰ মমতাত আৰু মহিলাগৰাকীৰ বুদ্ধিমত্তা সাহসিকতাৰ বাবেই ৰক্ষা পৰিল জীৱনটো মিছামাৰীৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত আৰু আছে খবৰ কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি পুনৰ আহিছো বাতৰি মাজলৈ জীৱনৰ বিয়লি বেলাত এগৰাকী প্ৰাক্তন কৰ বিষয়াৰ কৰুণ কাহিনী ৩৬ বছৰে কৰ বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকী এতিয়া সময় কটাইছে এটা উৰুখা বজাত কিয়নো পেঞ্চনৰ পৰা আজিও বঞ্চিত এগৰাকী প্ৰাক্তন কৰ বিষয়া সুদীৰ্ঘ ৩৪ বছৰে সততাৰে অসম চৰকাৰৰ বিক্ৰীকৰ বিভাগৰ চাকৰিত কৰ্মৰত হোৱাৰ পিছতো পেঞ্চনৰ কোনো ধৰণৰ সুবিধা নোপোৱা এগৰাকী অৱসৰপ্ৰাপ্ত বয়োবৃদ্ধ পেঞ্চন ভৱনলৈ গৈ ভাগুৰি পৰা মন বাহাদুৰ ছেত্ৰী নামৰ এইজন কৰ বিষয়াই নিজৰ উৰুখা পজাতেই কৰিবলগীয়া হৈছে জীৱন সংগ্ৰাম তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সমিতিৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডৰ চানমাৰী নিবাসী মন বাহাদুৰ ছেত্ৰী এজন দক্ষ কৰ বিষয়া হিচাপে ১৯৬৩ চনৰ পৰা ১৯৯৯ চনলৈকে অসমৰ বিভিন্ন অঞ্চলত কৰ্মৰত হৈ আছিল ১৯৯৯ চনতে অৱসৰ গ্ৰহণ কৰাৰ পিছত দীৰ্ঘ সময় ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পেঞ্চন প্ৰাপ্তিৰ বাবে অহৰহ যোগাযোগ কৰি অহাৰ পিছতো আজি পৰ্যন্ত সেই সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে সম্প্ৰতি মন বাহাদুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে যাৰ বাবে ওচৰতে থকা ভগ্নীৰ ঘৰত থাকিবলগীয়া হৈছে মন বাহাদুৰ ছেত্ৰীয়ে এটা ভগ্ন পজাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এইগৰাকী মানসিক ৰোগত আক্ৰান্ত কন্যাৰ সৈতে ওলাবৰ কাৰণে বহুত চেষ্টা কৰিছে বাবাই কিন্তু ওলোৱা নাই পেঞ্চনটো বহুত বছৰ হৈ গ'ল ওলোৱা নাই মই দেউতাৰ আগে পিছে মানে আছোঁ চোৱা মেলা কৰি আছোঁ দেউতা ৰাতি পেহীঘৰত থাকোঁ চব কৰি আছোঁ সম্পূৰ্ণ যিমান কৰিব আছে কৰি আছোঁ এই বছৰটো হ'ব এই সেইটো বছৰ হ'ব এনেকৈ কওঁতে আজি ইমান দিন হ'ল আৰু এতিয়া ২৪ তাৰিখ আপোনাৰ মাৰ্চৰ ২৪ তাৰিখে লকডাউন হোৱাৰ পাছত তেওঁ মানে একদম হৈ গৈছে একো মানে মনটো একদম ডাউন হৈ গ'ল একো মানে উৎসাহ নাই আৰু পেঞ্চনৰ পৰা বঞ্চিত এইগৰাকী বয়োবৃদ্ধৰ বাসগৃহৰ জৰাজীৰ্ণ অৱস্থা উল্লেখযোগ্য যে লাল বাহাদুৰ ছেত্ৰীৰ পত্নী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছ আছিল
হঠাতে তেওঁৰ পত্নীৰো মৃত্যু ঘটে কিন্তু মৃত্যুৰ পিছতো পত্নীৰ পাবলগীয়া ধন লাভ নকৰিলে মন বাহাদুৰ ছেত্ৰীয়ে সেয়েহে পৰিয়ালৰ লোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে অতি শীঘ্ৰেই লাল বাহাদুৰ ছেত্ৰীক প্ৰাপ্য পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়ত কাৰ্যালয়ত উত্তেজনা PMAY আবাসগৃহ আবণ্টক লৈ কাৰ্যালয় সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উত্তৰ গুৱাহাটীত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে পুৰণি গুদামত পঞ্চায়ত কাৰ্যালয়ত হতাহতি লাগিল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ পঞ্চায়তে উত্তেজনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পঞ্চায়তৰ কাৰ্যালয়ত একেই ছবি বজালিত PMAY গৃহক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতি শিঙিমাৰী গাঁও পঞ্চায়তত প্ৰতিবাদ PMAYৰ গৃহ প্ৰদানত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগেৰে শিঙিমাৰী গাঁও পঞ্চায়ত কাৰ্যালয়টো ঘেৰি কেইবা ঘণ্টা জুৰি উত্তাল প্ৰতিবাদ কৰে স্থানীয় লোকসকলে আমি তাৰমানে যে বিল্ডিং নাখায়ো ঘৰ পাইছি এটা জিমো আমিতো ঘৰ পাব লাগে এই যে গাঁও পঞ্চায়তৰ দুৰ্নীতি হৈছে সেক্ৰেটাৰী 1 নম্বৰে জোৱা খালৈ দ্বিতীয়তে পাব লগা মানুহে পোৱা নাই তৃতীয়তে আজি গৰীব মানে ভাত বুলি গেইৰে আছে সোমবাৰে ডুমৰীয়া পঞ্চায়তত ৰাইজৰ ৰোষৰ বলি হৈছিল পঞ্চায়ত সভানেত্ৰীগৰাকী মন্ত্ৰী ৰঞ্জিত দত্তৰ সমষ্টিৰ অন্তৰ্গত পঞ্চায়ততো লাগিছে অথন্তৰ এফালে যদি ৰাইজৰ ঘেৰাও কাৰ্যসূচী আনফালে আকৌ লংকাকাণ্ড বিহালীৰ জৰাবাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি PMAY ঘৰক কেন্দ্ৰ কৰি ৰাইজে ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যালয়টো অভিযোগ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰা নাই PMAY ঘৰ ৰাইজৰ উগ্ৰমূৰ্তি দেখি পলায়ন কৰে পঞ্চায়তৰ কৰ্মচাৰী আৰু প্ৰতিনিধিয়ে ইপিনে বিহালীৰ মোনাবাৰী গাঁও পঞ্চায়তৰ এটা মন্দিৰক কেন্দ্ৰ কৰি সৃষ্টি হয় লংকাকাণ্ড স্থানীয় লোকে ভাঙিলে কাৰ্যালয়ৰ আজবাব লুটি নিলে কাৰ্যালয়ৰ ধন সামগুৰিৰ কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ আজবাব ভাঙি লণ্ডভণ্ড কৰিলে ৰাজনৈতিক দলৰ কৰ্মীয়ে পঞ্চায়তৰ সভাগৃহটোতে খণ্ডযুদ্ধত লিপ্ত হ'ল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ লগতে ভাগি চুৰমাৰ হ'ল চকী মেজ ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় কাৱৈমাৰী আৰক্ষী